অৰুণোদয় আঁচনিৰ নতুন পৰ্টেল মুকলি হ'ল। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। সেইটো হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে কোন মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আগষ্ট মাহৰ পইচাটো পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ফাৰ্ষ্ট জানি লওক, যিসকলৰ প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মোৰ একাউণ্টত বা জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এই হিচাপত কিন্তু আপোনালোকৰ পঞ্চায়তৰ পৰা সকলো ডকুমেণ্ট জমা লৈছিল। আৰু এতিয়া কিন্তু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ডাইৰেক্ট কৰ্তন হৈ গৈছে যে সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপিও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা কিন্তু আপোনালোকৰ নামটো কৰ্তন কৰিছে, বহুতো মানুহৰ নাম কিন্তু কৰ্তন হৈ গৈছে, সেইকাৰণে পইচা সোমোৱা নাই। এতিয়া কথা হ'ল, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, অথবা আপোনালোকে দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যিসকল বিধৱা মহিলা আছে, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট এইবাৰ বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দি দিব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট নিউজ আহি গৈছে। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলৰ একাউণ্টত কেতিয়া অৰুণোদয় আঁচনিৰ পইচা সোমাব। যিহেতু আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট নিউজ আহি গ'ল, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ আগষ্ট মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ নতুন পৰ্টেল মুকলি কৰি আছে বা নতুন ৱেবছাইট, অনলাইন ৱেবছাইট আহি আছে। এইটো কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। ইয়াত কিন্তু সকলোৰে নাম আছে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল আৰু যিসকলৰ একাউণ্টত জুন মাহ জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, ইয়াত সকলোৰে নাম আছে। এইটো হৈছে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্ট, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহ জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, ইয়াত সকলোৰে নাম আছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চাই ল'ব। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে সকলো পঞ্চায়তে। এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনিৰ কিন্তু নতুন পৰ্টেল আহি আছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যিটো অৰুণোদয় আঁচনিৰ নতুন পৰ্টেল আহি আছে, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰ্টেলত যাই সকলো সুবিধা তাত আপোনালোকে লাভ কৰিব। সকলো পঞ্চায়তে এটা কিন্তু অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব চেক কৰিবলৈ যে কোনসকলে KYC কৰিব লাগে বা কোনসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই, কোনোসকলৰ একাউণ্ট লিংক নাই। এতিয়া কিন্তু সকলো পঞ্চায়ত এটা কিন্তু অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হৈছে। এতিয়া অতি আগষ্ট মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনিৰ নতুন পৰ্টেল মুকলি হৈ আছে। এতিয়া কিন্তু আপোনালোকে পৰ্টেলৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব, তাৰ পৰা কিন্তু আপোনালোকে সকলো লিষ্ট চাব পাৰিব যে আগষ্ট মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ নতুন ৱেবছাইট মুকলি হৈ আছে। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে